চামগুৰি সমষ্টিৰ চাইদৰীয়া তেলীয়া চাপৰি টোপৰ আব্দুল ৱাহাব জানাজা নামাজ আদায় কৰিলে সকলোকে। উক্ত জানাজাৰ নামাজত উপস্থিত আছিল ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজ। তেখেতৰ মৃত্যুৰ সময়ত আনুমানিক বয়স আছিল ৭৮ বছৰ। তেখেতৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। সামাজিক কাম কাজৰ লগত জড়িত আছিল তেখেত। তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে সকলোৱে মহান আল্লাহৰ ওচৰত দোৱা কৰিছে। না এইজন মানুহ বয়সস্থ মানুহ, প্ৰায় 78 মান বয়স হৈছে। সেই সমাজৰ লগত বিভিন্ন কামৰ লগত জড়িত আছিল। আৰু মই যেতিয়া খবৰ পালোঁ ৰাতিপুৱা মোক এজনে ফোন কৰি ক'লে, আৰু মই জানাজাৰ কথা শুনিলে এনে আহোঁ, জানাজাত এড্ৰেছ কৰিলোঁ, জানাজাত দুহাৰমান কথাও ক'লোঁ। আৰু এই মানুহজন যাতে আল্লাহ তাক মাফ কৰে, কবৰত হিচাপ দিয়াৰ মানে সুব্যৱস্থা কৰে, তাৰ কাৰণে আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতে কি আপোনাৰ সামাজিক কামৰ লগত জড়িত আছিল? সামাজিক কাম বয়স হৈছে 78 বয়স হৈছে। সমাজৰ য়ং মেন যেতিয়া আছিল তেতিয়াৰ পৰাতো সমাজৰ লগত পুতু জড়িত, সমাজৰ কাম কৰিছে। মছজিদ মাদ্ৰাছাৰ লগত জড়িত আছিল, মছজিদ মাদ্ৰাছা স্কুলৰ লগত জড়িত আছিল। স্কুলৰ কিবা কোনো দৰকাৰ পৰিলেও তেখেতে সেইখিনিত সহায় কৰিছে। দেখা গৈছে আপোনাৰ তেখেতৰ মৃত্যুত এই অঞ্চলত আপোনাৰ শোকৰ ছাঁ পৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আপোনালোকে দোৱা প্ৰাৰ্থনা কৰিছে? জানাজাতো এটা দোৱা, জানাজাটোতো আচল দোৱা। তাৰ পিছতো আমি প্ৰত্যেকে কামনা কৰিছোঁ, দোৱা কৰিছোঁ আল্লাহৰ ওচৰত যে আল্লাহ তাক মাগফিৰাত দান কৰে। হয়, মানে তেখেত একদম ভাল মানুহ আছিলে। তেখেতে একদম সৰুৰ পৰাই ছাত্ৰ আন্দোলন যেতিয়া নেকি আমচুকৰা হৈছিলে, আমাৰ লগত বা আমাৰ ৰাজীৱ সাহেব যে আছিলে, 1980 চনৰ পৰা তেখেতৰ লগত চিনাকি হৈছিলে। 80 চনৰ পৰা ছাত্ৰ আন্দোলন যেতিয়া হৈছিলে, আমচুৰ লগত, আজিজ সাহেবৰ লগত, আমাৰ গোটেই মানে অসমত তেখেতে এটা আলোড়ন সৃষ্টি কৰিছিলে। আমাৰ তেলীয়া চাপৰি গাঁৱৰ পৰা তেখেতে তেতিয়া য়ং আছিলে, তেতিয়া আজি প্ৰায় 40 বছৰ আগৰ কথা, 45 বছৰ আগৰ কথা। তেতিয়া মানুহবিলাক তেখেতে গাইড কৰি লৈ গৈছিলে ছাত্ৰ আন্দোলনৰ সময়ত। তাৰপিছতো তেখেত মছজিদ মাদ্ৰাছা স্কুলৰ লগতো জড়িত আছিলে। 1951 চনত মোৰ স্কুলখন হৈছিলে, তাৰ আগতে স্কুলখন যদিও হৈছিলে, 1951 চনত মাটিৰ বহুত অভাৱ পৰিছিলে। তেখেতে মাটিৰ যেতিয়া আমাৰ স্কুলখন যেতিয়া গ্ৰাণ্ট হ'বলৈ এই বিল্ডিং গ্ৰাণ্ট হ'বলৈ গৈছিলে, তেতিয়া আমাৰ মাটিৰ স্কুলৰ নামত ডাইৰেক্ট দানত আছিলে, কিন্তু মাটিটো স্কুলৰ নাম নাছিলে। তেখেতে সেইখিনিও যোগাৰ কৰি আমাক স্কুলখন দিছিলে। দিয়াৰ পিছতো তাৰপিছত আমাৰ বিল্ডিং গ্ৰাণ্ট হ'ল। এতিয়াও 4-5টা বিল্ডিং স্কুলত হৈছে। গতিকে এনেকুৱা সামাজিক মছজিদ মাদ্ৰাছা এইবিলাকৰ লগত তেখেত বহুত জড়িত আছিলে। আৰু মানুহৰ যিবিলাক মানে আপোনাৰ পাৰ্মিশ্যন বা আপোনাৰ এই নামজাৰি যিবিলাকৰ প্ৰব্লেম হৈ আছিলে, সেইবিলাকে তেখেতে ধুনীয়াকৈ তেখেতৰ মানুহবিলাকক মাতি নি পেলাই এই কামবিলাক সম্মণ্ডল অফিচত তেখেতে ধুনীয়াকৈ কৰাই দিছে। মৃত্যুত আপোনাৰ অঞ্চলত শোকৰ ছাঁ নিশ্চয় পৰিছে, আৰু এইটো যথেষ্ট পৰিছে আৰু পৰিবও। কাৰণ যিহেতু তেখেতে মানুহৰ লগত যে উঠা বহা বেছি আছিলে, আৰু মানুহৰ যদি সহযোগ কৰিছিলে, মাটি বাৰী আজিকালিতো বহুত কেচকাল হৈ আছে, এইবিলাকত যথেষ্ট সহায় কৰিছিলে তেখেতে। সেইটো কাৰণে তেখেত এজন ভাল মানুহ আছিলে। আমি এই গাঁৱৰ মছজিদৰ ইমাম হয়। আমাৰ লগতো তেখেত মানে বহুত জড়িত আছিলে সমাজৰ কামত, মছজিদৰ কিবা কামত, বা আমাৰ সহায় সহযোগিতা কৰিছে আমাক। মানুহজন মানে ইছলাম ধৰ্ম হিচাপে মানুহজন এজন ভাল মানুহ আছিল। আমি তেওঁৰ কাৰণে সকলোৱে মিলি জানাজাটো সমাধা কৰিছো। আমাৰ লগত আমাৰ